ছাত্ৰ ছাত্ৰীসকল, আজি ক্লাছ 8ৰ ছ'চিয়েল ছায়েন্সৰ ইতিহাস খণ্ডৰ 9 নম্বৰ লেচন আমি আলোচনা কৰিম। তোমালোকে যদি পাৰা এই লেচনটো উলিয়াই ল'বা। যে আমাৰ এই লেচনটোত 9 নম্বৰ লেচনটোৰ নাম হ'ল নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান। যে এই লেচনটোত যে নাম আছে নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান, অৰ্থাৎ কি হৈছে, ভাৰতবৰ্ষত, আমাৰ লেচনত অসমৰ বিষয়ে আছে, যে ভাৰতবৰ্ষত কোনটো সময়ত কি ধৰ্ম উত্থান হ'ল, কি ধৰ্ম আহিল, কোন মহাপুৰুষৰ জন্ম হ'ল, কোন মহাপুৰুষে কি ধৰ্মৰ বিষয়ে বা ধৰ্মৰ বাণী আমাক বিলাই দিলে, এই বিষয়ে আমাৰ এই লেচনটো আমি আলোচনা কৰিম। তো যি কি নহওক, যে সৰ্বপ্ৰথমে আমাৰ যে ভাৰতবৰ্ষত নব্য ধৰ্মীয় উত্থান কেনেকৈ হ'ল বা কি কাৰণত এই নতুন চিন্তাধাৰাৰ আৱিৰ্ভাৱ হ'ল। চাবা, আমাৰ ইয়াত এই কিতাপটোত আছে যে কি মৌৰ্য বংশৰ আগৰ সময়ছোৱাত মানুহে কি কৰিছিল, সেইটো সময়ত মানুহৰ আজিৰ দিনত যেনেকুৱা মানুহে শিক্ষিত হৈছে, স্কুলত পঢ়িছে, কলেজত পঢ়িছে, ইউনিভাৰ্চিটিত পঢ়িছে, ডক্টৰ, ইঞ্জিনিয়াৰ, চাইণ্টিষ্ট, বহুত কিবা কিবি হৈছে, কিন্তু সেইটো সময়ত শিক্ষাৰ পোহৰ ইমান নাছিল। মানুহে কি কৰিছিল, গছ গছনিক পূজা কৰিছিল, দেৱ দেৱীক পূজা কৰিছিল, মূৰ্তি পূজা কৰিছিল। এইটো বিভিন্ন সমাজত বিভিন্ন ধৰণৰ কি আছিল নীতি নিয়ম, বা এইটো ধৰ্মীয় নীতি নিয়ম, তাৰমানে বিভিন্ন ঠাইত এইটো অঞ্চল বিশেষে বিভিন্ন ধৰণৰ নীতি নিয়ম তাত আছিল। কিন্তু কি হ'ল, দিনক দিনে মানুহ কি হ'ল, শিক্ষিত হ'বলৈ ধৰিলে, গাঁওসমূহ লাহে লাহে কি হ'ল, চহৰ হ'বলৈ ধৰিলে। কি হ'ল, মানুহৰ চিন্তাধাৰা লাহে লাহে কি হ'ল, ডে বাই ডে, দিনক দিনে কি হ'ল, পৰিৱৰ্তন হ'বলৈ ধৰিলে। মানুহৰ ব্যৱসায় বাণিজ্য অন্য ধৰণৰ হ'ল, আৰু কি হৈছে, লাহে লাহে মানে কি হ'ল, তাৰমানে মানুহ ডেভেলপ হ'বলৈ ধৰিলে। তো যেতিয়াই মানুহ দিনে দিনে শিক্ষিত হ'বলৈ ধৰিলে, গাঁও অঞ্চলখিনি চহৰ হ'বলৈ ধৰিলে, শিক্ষানুষ্ঠান জন্ম হ'ল, সেই যিটো আগৰ চিন্তাধাৰাৰ লগত নতুন চিন্তাধাৰাৰ লগত অলপ কি হ'ল, অমিল হ'ল। মানুহ কি কৰিল, বহুত মানুহ আগৰ চিন্তাধাৰাখিনি বহুতেই কি হ'ল, বাদ দিলে, নতুন চিন্তাধাৰাক ল'বলৈ ধৰিলে। এনেকুৱাও আছিল কিছুমান, যে সেইটো সময়ত কিছুমান ধৰ্মত যে কিছুমান কি আছিল, কঠোৰ নীতি নিয়ম আছিল, কঠিন নীতি নিয়ম আছিল। বহুতেই এই কি কঠোৰ নীতি নিয়মখিনি মানিবলৈ অমান্তি হ'ল, অস্বীকাৰ কৰিল, যে ইমান কষ্ট কৰি নীতি নিয়ম মানিব নোৱাৰোঁ। আৰু কি আছিল, আৰু কাৰণ কি আছিল, যে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মহাপুৰুষৰ জন্ম হ'ল। উদাহৰণস্বৰূপে এতিয়া ধৰা আমাৰ অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হ'ল। শংকৰদেৱৰ যিখিনি চিন্তাধাৰা সমাজ গঠনৰ ক্ষেত্ৰত কোৱা, ভাষাৰ গঠনৰ ক্ষেত্ৰত কোৱা, বা ধৰ্মীয় ভাৱধাৰাত কোৱা, এইটো হ'ল অমায়িক, যিটো আমি ভাষাৰে ক'ব নোৱাৰোঁ। শংকৰদেৱৰ এই যিটো শান্তিৰ বাণী বিলাইছিল, এইটো অসমৰ মানুহে কি কৰিছিল, গ্ৰহণ কৰিছিল, যে ইমান ভাল চিন্তাধাৰা, যে মানুহ ইমান ভালকৈ চলিব পাৰে, মানুহ ঈশ্বৰক কেনেকৈ পাব পাৰোঁ। ঠিক তেনেকৈ বৌদ্ধ ধৰ্মৰো এনেকুৱা ভাল ভাল চিন্তাধাৰা আছে, জৈন ধৰ্মৰ ভাল ভাল চিন্তাধাৰা আছে। ঠিক তেনেকুৱা বিভিন্ন ধৰণৰ মহাপুৰুষ আছিল। সেই মহাপুৰুষসকলৰ বাণী যেতিয়াই এই বিশ্বত মহাপুৰুষসকলে বিলাই দিছিল, মানুহে সেই চিন্তাধাৰাসমূহ গ্ৰহণ কৰিছিল। আৰু আমাৰ লেচনটোত এই বস্তুখিনি অলপ বহলাই দিয়া আছে। তো ছাত্ৰ ছাত্ৰীসকল, এই যিখিনি কথা ক'লোঁ মই, ইয়াত কি আছে, এটা কথা তোমালোকক মই ক্লাছত কৈয়ে থাকোঁ, যে কি যিমানেই পঢ়িবা সিমানেই শিকিবা, আৰু যিমানেই শিকিবা সিমানেই আগবাঢ়ি যাবা। এই যিখিনি জ্ঞান, এই জ্ঞানখিনি তোমালোকে যদি সুস্থ এটা মন লৈ কিতাপখন যদি সুস্থ পৰিৱেশত ৰিডিং কৰি লোৱা, অসমীয়া ভাষা কোনো ধৰণৰ ইয়াত কঠিন ভাষা নাই, সুস্থ পৰিৱেশত যদি ৰিডিং কৰি লোৱা, তো তোমালোকৰ ভিতৰত ভাল ভাল জ্ঞান আহিব, যে শংকৰদেৱে কি কৈছিল,
বৌদ্ধ ধৰ্মত কি কৈছিল, জৈন ধৰ্মত কি কৈছিল, কবিৰে কি কৈছিল, এনেকুৱা ধৰক ইছলাম ধৰ্মৰ কিছু চিন্তাধাৰা আছে যে কি চুফিবাদ কি বস্তু আমি এই বিষয়ে জানিব পাৰিম, ভক্তিবাদ কি বস্তু এই বিষয়ে জানিব পাৰিম। মানে কথা হ'ল সমাজ বিজ্ঞানৰ এই লেচনবিলাক আমি যদি ভালকৈ পঢ়োঁ, কেৱল যে আমি পৰীক্ষা দি যে পাছ কৰিম সেইটো নহয়। পৰীক্ষাততো ভাল নম্বৰ পাবাই তোমালোকে, কিন্তু ভৱিষ্যতে জীৱনৰ কাৰণে তুমি এজন ভাল জ্ঞানী মানুহ হৈ সমাজত থাকিব পাৰিবা। সেইকাৰণে আমাৰ সমাজ বিজ্ঞানৰ এই লেচনখিনি বা যিকোনো লেচন ভালকৈ যদি আমি অধ্যয়ন কৰোঁ, আমাৰ নিজৰ কাৰণে অৰ্থাৎ ৰেজাল্টৰ কাৰণেও ভাল, আৰু নিজে এজন এই সমাজখনত সুস্থ সবল এজন জ্ঞানী ব্যক্তি হিচাপে জীয়াই থাকিবলৈ তোমালোকে সক্ষম হ'বা। তো যি কি নহওক, এতিয়া আমি এই যিখিনি লেচনৰ কথা আলোচনা কৰিলোঁ, মই তোমালোকক 2-এটামান কুৱেশ্যন কৈ যাম, খুব লাহে লাহে ক'ম, তোমালোকে যদি পাৰা লিখি ল'বা। একদম লাহে লাহে ক'ম মই, তোমালোকে বহি উলিয়াই লিখি লোৱা। মোৰ কুৱেশ্যন হ'ব যে ভগৱানৰ প্ৰতি একান্ত ভক্তিয়েই মানুহক সকলো বান্ধনৰ পৰা মুক্তি দিয়ে। এই কথাষাৰ ক'ত উল্লেখ আছে? উত্তৰটো হ'ব এই কথাষাৰ আছিল ভাগৱত গীতাত। এতিয়া কথা হ'ল এই কথাষাৰ অলপ ব্যাখ্যা কৰিছোঁ তোমালোকক, যে ভগৱানৰ প্ৰতি একান্ত ভক্তিয়েই মানুহক সকলো বান্ধনৰ পৰা মুক্তি দিয়ে। অৰ্থাৎ যিজন মানুহ ভগৱান কোৱা, ঈশ্বৰ কোৱা, আল্লাহ কোৱা, যিজন মানুহৰ আল্লাহৰ প্ৰতি, ভগৱানৰ প্ৰতি, ঈশ্বৰৰ প্ৰতি কি আছে? একান্ত ভক্তি, মানে খুব সহজ সৰল হৈ থাকে, মানুহৰ লগত হাই কাজিয়া নকৰে, মিছা কথা নকয়, চুৰি নকৰে, ডকাইতি নকৰে, মানুহৰ লগত কোনো ধৰণৰ ধৰা বেয়া কথা নকয়, কোনো ধৰণৰ কি তাৰমানে এক কথাত ক'বলৈ গ'লে কি তাৰমানে বেয়া কামত মানুহজন নাই। যদি কোনো এজন মানুহ ভগৱানৰ প্ৰতি এনেকুৱা ভাৱ থাকে, খুব ভক্তি শ্ৰদ্ধা সহজ সৰল জীৱন যাপন কৰে, সেই মানুহজন কি হ'ব? যে কি সকলো বান্ধনৰ পৰা মুক্তি দিয়ে। যদি কোনো মানুহ ভগৱানৰ প্ৰতি এনেকুৱা ভাৱ থাকে, সেইজন মানুহৰ ভিতৰত অশান্তি কেতিয়াও নাথাকে, যিমান অসুবিধা আছে। কাৰণ এটা কথা আছে, তুমি যদি বা মই যদি ভগৱানক ভাল পাওঁ, আল্লাহক ভাল পাওঁ, নিশ্চয় আল্লাহ, ভগৱান, ঈশ্বৰ কোৱা তেখেতেও আমাক ভাল পাব। আৰু যেতিয়া ঈশ্বৰে আমাক ভাল পাব, আল্লাই যেতিয়া আমাক ভাল পাব, তেতিয়া আমি কোনো বিপদত নপৰোঁ। আমি সকলো অসুবিধাৰ পৰা আমি কি থাকিম? বিপদমুক্ত হৈ থাকিম। এই কথাষাৰ এইটোৱে বুজাইছে। আৰু এটা কুৱেশ্যন যে ভক্তিবাদ কি? আমাৰ কিতাপত পৃষ্ঠা নম্বৰ 70 তোমালোকে তলৰ ফালে পাবা যে ভক্তিবাদ কি। ইয়াত ধুনীয়াকৈ ইমান ভাল ভাল ভাষা দি লিখিছে যে কি ভগৱানৰ লগত মানৱ আত্মাৰ মিলন। এই আগত যে মই অলপ ক'লোঁ যে কি ভগৱানৰ লগত মানৱ আত্মাৰ মিলন কেনেকৈ হ'ল, আগত মই উত্তৰটো ৰিডিং দিছোঁ যে কি কুৱেশ্যনটো যে কি লিখিম আমি, কুৱেশ্যনটো হ'ব ভক্তিবাদ কি? উত্তৰটো মই কৈ দিছোঁ, পিছত ব্যাখ্যা কৰিম। উত্তৰটো হ'ব ভগৱানৰ লগত মানৱ আত্মাৰ মিলন, ঈশ্বৰৰ প্ৰতি অগাধ প্ৰেম তথা ভক্তিৰ ওপৰত গুৰুত্ব দি মহাপুৰুষসকলে যি মতবাদৰ সৃষ্টি কৰিছিল সেয়াই হ'ল ভক্তিবাদ। অৰ্থাৎ এই কথাষাৰ বহুত দামী কথা যে কি ভগৱানৰ লগত মানৱ আত্মাৰ মিলন। মানৱৰ আত্মা, প্ৰত্যেকজন মানুহৰ ভিতৰত এটা এটা আত্মা আছে। কেৱল মানুহ নহয়, প্ৰত্যেক জীৱৰ ভিতৰত আত্মা আছে। ইয়াত যিহেতু মানুহৰ কথা কৈছে যে কি মানুহৰ আত্মাই যেতিয়া ভগৱানৰ লগত মিলন হয়, মানুহৰ আত্মা যেতিয়া সদায় 24 ঘণ্টাই ভগৱানৰ কথা মনত কৰে,
যে মোৰ এজন ঈশ্বৰ আছে, মোৰ এজন সৃষ্টিকৰ্তা আছে, ভগৱান আছে, আল্লাহ আছে। এই কথাষাৰ যেতিয়া আমি 24 ঘণ্টাই অৰ্থাৎ সদায় প্ৰত্যেক দিন মনত ৰাখিম, তেতিয়া সেইজন মানুহ কেতিয়াও বেয়া কাম কৰিব নোৱাৰে। কাৰণ কিয়? যেতিয়াই মই ভাবিম যে মই যি কামেই কৰোঁ, মিছা কথাও কওঁ, বেয়া কাম কৰোঁ, চুৰি কৰোঁ, ডকাইতি কৰোঁ, কি কৰোঁ, যদি আমি ভাবোঁ যে আমাক ভগৱান বা আল্লাই আমাক চাই আছে, তেতিয়া আমি কেতিয়াও বেয়া কামত নাযাওঁ। আৰু এটা কি কৈছে, ঈশ্বৰৰ প্ৰতি অগাধ প্ৰেম। অৰ্থাৎ কি অগাধ প্ৰেম মানে কি? যেতিয়া কোনো এজনে আনজনৰ লগত প্ৰেম কৰে, তেতিয়া সদায় তাৰ কথা মনত পৰে। ইয়াত কি কৈছে? অগাধ প্ৰেম মানে সদায় ভগৱানৰ কথা মনত কৰে। তাৰপিছত কি আছে? অগাধ প্ৰেমৰ ওপৰত গুৰুত্ব দি মহাপুৰুষসকলে যি মতবাদ সৃষ্টি কৰিছিল, যে কি মহাপুৰুষসকল কেনেকৈ মহাপুৰুষ হ'ল। মহাপুৰুষসকলে সদায় এই যে ভগৱানৰ প্ৰতি অগাধ প্ৰেম, এই ভাৱধাৰাটো মহাপুৰুষসকলৰ ভিতৰত আছিল। সেইকাৰণে সিহঁতে মহাপুৰুষ হ'ব পাৰিছে। নেক্সট কুৱেশ্যন, দিব্য প্ৰবন্ধম কি? উত্তৰটো তোমালোকৰ 71 অৰ্থাৎ 71 নম্বৰ পৃষ্ঠাত ধুনীয়াকৈ দিয়া আছে সোঁফালে। উত্তৰটো মই কৈ দিছোঁ। আলবাৰ্টসকলৰ গীত মাত মৌখিক সাহিত্যৰ কৃতিৰাজি পৰৱৰ্তীকালত সংকলিত ৰূপত প্ৰকাশ পায়। আলবাৰ্টসকলৰ এই সংকলিত সাহিত্য সম্ভাৰক দিব্য প্ৰবন্ধম বুলি কোৱা হয়। তো যি কি নহওক, তোমালোকক মই নেক্সট আৰু কুৱেশ্যন দিম। আজি এই 3টা কুৱেশ্যনে থাক। তোমালোকক মই লাহে লাহে লেচনবিলাকৰ পৰা এটা এটা লেচন লাহে লাহে শেষ কৰিম আৰু কুৱেশ্যন দি থাকিম। তোমালোকে যদি পাৰা এই কুৱেশ্যন এনচাৰবিলাক লিখি ল'বা। আজি এইখিনিতে শেষ কৰিছোঁ। থেংক ইউ।